Hello students, আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ ক্লাছ 10ৰ মেথছৰ এক্সাৰসাইজ 8.4ৰ 5 নম্বৰৰ সমাধান কেইটা এই 5 নম্বৰৰ অংকৰ সমাধান কেইটা ম্যাক্সিমাম ষ্টুডেন্টে টান পায় সেইকাৰণে মই অলপ সহজ কৰি লৈ আহিছোঁ চোৱা আৰু এই 5 নম্বৰৰ অংক কেইটাৰ পৰা ম্যাক্সিমাম প্ৰতি বছৰে চাইছোঁ এটা নহয় এটা আহিছেই গতিকে এটা অলপ ভালকৈ কৰিবা এইকেইটা খুবেই ইম্পৰ্টেণ্ট So, 5 or 1 number পৰা মই আলোচনা কৰিছো cosec theta minus cot theta whole square equal to 1 minus cos theta by 1 plus cos theta এটো প্ৰমাণ কৰিব দিছে তো ইয়াত বাও পক্ষটো লব পাৰা হো পক্ষটো লব পাৰা যেটো সহজ হয় হেতু পক্ষ লব পাৰা তো বাও পক্ষটো মই লৈছো cosec theta minus cot theta whole square এবাৰ চোৱা এই প্ৰমাণ কেটাত সাধাৰণতে কি কৰা হয় cos theta আৰু sin theta লৈ যোৱা হয় cosec theta माने की 1 by sin theta minus cot theta माने cos theta by sin theta এবাৰ সোয়া sin theta লখাও লোৱা sin theta ইয়াত sin theta আছে একবাৰ যাব তো 1 sin theta একবাৰ যাব cos theta এবাৰ 1 minus cos theta whole square আৰু sin square আৰু sin theta whole square দুটো একই কথা এই হোল স্কয়ারটো ভাঙি দিছো উপৰতো ভাঙি দিছো তলতো দি দিছো এতিয়া সোয়া হোল স্কয়ার মানে দুইবাৰ লিখা যায় আৰু sin স্কয়ার থিটা মানে কি 1 - cos স্কয়ার থিটা সোয়া বাৰে বাৰে কিন্তু ফৰ্মুলা ইউজ হৈছে হেকাৰণে মই কৈছো ফৰ্মুলা কেটা আগত পঢ়ি লবা মুখস্থ কৰি লবা এবাৰ 1 - cos থিটা 1 - cos থিটা ঠিকে আছে 1 - cos স্কয়ার মানে কি এটো a স্কয়ার - b স্কয়াৰৰ ফৰ্মুলাত পৰিব 1 স্কয়ার লিখা যাব তো a স্কয়ার - b স্কয়ার মানে কি a plus b into a minus b হেতু ফর্মুলাত পেলোৱা হৈছে এবাৰ 1 - cos theta 1 - cos theta cancel 1 - cos theta by 1 plus cos theta সোয়া তোমাক রাইট সাইডত ইটোৱে দিছে এইটোৱে প্ৰমাণ কৰিব দিছিল হৈ গল বস্তুবিলাক ইমান টান নহয় ষ্টুডেন্টে যিমান টান ভাবে হিমান টান নহয় তোমালকে ফৰ্মুলা মুখস্থ নকৰাকে যদি আহা তেন্তে কেনেকে হ'ব গতিকে ফৰ্মুলা বিলাক আগত মুখস্থ কৰি লোৱা তেতিয়া চাবা সঁচাই ইজি হৈ যাব Number 2 cos a by 1 plus sin a plus 1 plus sin a by cos a equal to 2 sec a এটো প্ৰমাণ কৰিব লাগে আমি বাও পক্ষটো লৈ লও ইয়া সোয়া মই এই মাত্ৰ কলো যে sin আৰু cosত ভাঙি নিব লাগে এতিয়া কিন্তু sin আৰু cosতে ভাঙাই আছে তেতিয়া কি কৰিম ডাইৰেক্ট এলসিয়াম লৈ লোৱা লসাগু লৈ লোৱা এটো আৰু এটো দুটা বেলেগ বস্তু তেতিয়া এলসিয়াম কি হ'ব এটো ইনটু এটো এলসিয়াম হল এইবাৰ এই বস্তুটো 1 plus sin a ইয়াৰ মাজত কেইবাৰ যাব সহজ কথা ইয়াত 1 plus sin a আছে 1 plus sin a বাদ দিয়া এটো ইনটু এটো কৰা অৰ্থাৎ এটো গৈ ইয়াৰ লগত ইনটু হ'ব cos স্কয়াৰ ইয়াত cos a আছে cos a টো বাদ দিয়া এটো ইয়াৰ লগত ইনটু হ'ব 1 plus sin a ইনটু 1 plus sin a তাৰমানে হোল স্কয়াৰ হ'ব দুবাৰ ইনটু হলে হোল স্কয়াৰ হ'ব এবাৰ চোৱা cos স্কয়াৰ আছে এটো a plus b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিল নহয় a plus b whole square মানে কি a square মানে 1 square 1 এ দিছো a square plus twice ab 2 into 1 1 মানে 2 into 1 2 এই হ'ব 2 into a into b মানে 2 sin a হ'ব plus b square মানে sin square a এবাৰ চোৱা cos square plus sin square মানে তো 1 আৰু 1 এটা আছে plus 2 sin a হল এবাৰ চোৱা 1 plus 1 2 আৰু 2 sin a ঠিক আছে এইবাৰ 2 আৰু 2 কমন গল ইয়াত 1 থাকিল 1 plus sin a থাকিব তলত cos a 1 plus sin a থাকিল এইবাৰ 1 plus sin a 1 plus sin a cancel 2 by cos a সোয়া 2 by cos a মানে কি 2 into 1 by cos a লিখা যাব 2 by cos a মানে 2 into 1 by cos a তো 1 by cos a মানে কি sec a হেকান লিখিছো 2 আৰু 1 by cos মানে sec এইটোৱে প্ৰুফ কৰিব দিছিল নাম্বাৰ 3 সোয়া tan theta by 1 plus cot theta by 1 minus tan theta equal to 1 plus sec theta into cosec theta এইটো প্ৰুফ কৰিব দিছে তো লেফট সাইডটো আগত লৈ লোৱা tan theta by 1 minus cot theta এখিনি ললো এবাৰ tan theta cot theta sin theta cos theta ভাঙি দিয়া হৈছে
টেন থিটা মানে কি সাইন থিটা বাই কস থিটা, আৰু কট থিটা মানে কি কস থিটা বাই সাইন থিটা, সবকেইটা ভাঙি দিয়া হৈছে। এইবাৰ চোৱা ওপৰতো ঠিকে আছে, ওপৰত ঠিক ৰাখি আমি তলৰ লাইনটো চাওঁ। ইয়াতে ওৱানৰ তলত ওৱান আছে আৰু কজৰ তলত সাইন আছে। তো ওৱান আৰু সাইনৰ এলচিয়াম কি হ'ব, লসাগু কিমান হ'ব, সাইন থিটা। এইবাৰ চোৱা ইয়াৰ তলত ওৱান আছে, এই ওৱান সাইন থিটাৰ মাজত কেইবাৰ যাব, সাইন থিটা বাৰে যাব। সাইন থিটা ইনটু ওৱান কিমান হ'ব, সাইন থিটা। সাইন থিটাৰ মাজত ওৱান বাৰ যাব, ওৱান ইনটু কস থিটা, কস থিটা। ঠিক একেদৰে এইটোও তেনেকৈ কৰা হৈছে। এইবাৰ চোৱা এই ভগ্নাংশটো ওপৰৰ আৰু এই ভগ্নাংশটো তলৰ, এইটো মাজত আছে হৰণ চিন। এইবাৰ ভগ্নাংশ ওপৰতটো ৰাখি দিয়া, এই হৰণটোক যদি আমি পূৰণ কৰি দিওঁ তেতিয়া কি হয়, এই ভগ্নাংশটো উলটি যাব, অৰ্থাৎ এইটো ওপৰত যাব, এইটো তলত আহিব, এনেকেই হয়। কিন্তু এই হিচাপত চোৱা সাইন থিটা বাই কস থিটা ঠিকে আছে, এইটোক উল্টাই দিয়া হৈছে। সাইন থিটা ওপৰত গৈছে, সাইন থিটা মাইনাছ কস থিটাটো তলত আহিল। ঠিক একেদৰে এইটো একেই কাম কৰা হৈছে, কস থিটা বাই সাইন থিটা ঠিকে আছে। এইটো চোৱা, এইটোত অলপ টেকনিক খটোৱা হৈছে। কস থিটাটো ওপৰত যাব, এইটো মই একবাৰ লিখি থৈছোঁ, চাবা কেনেকৈ লিখি থৈছোঁ বস্তুটো। মই এইটোৰ দৰে একেবাৰে উলটাই ইনটু কৰা নাই, কাৰণ এটা বস্তু আৰু চেঞ্জ কৰিব লাগিব। ইয়াতে আছে সাইন থিটা মাইনাছ কস থিটা, ইয়াত আছে কস থিটা মাইনাছ সাইন থিটা। কিন্তু তো দুটা আমি লসাগু ল'ব নোৱাৰিম, আগা পাছা আছে যে। সেইকাৰণে কি কৰিছোঁ, এই কস থিটা মাইনাছ সাইন থিটাটোক আমি সাইন থিটা মাইনাছ কস থিটাৰ নিচিনাকৈ লিখিম, অৰ্থাৎ এইটো আগত লিখিম, এইটো পিছত লিখিম। চোৱা ইয়াত তেনেকৈ লিখিছোঁ, মই সাইন থিটা মাইনাছ কস থিটা লিখিছোঁ। ইয়াতে আছিল কস থিটা মাইনাছ সাইন থিটা, এইটো মিলাৰ কাৰণে ইয়াত লিখা হৈছে সাইন থিটা মাইনাছ কস থিটা। তাৰ কাৰণে যদি এনেকৈ উলটাই দিয়া মাইনাছৰ বস্তু, তেতিয়া এই আগত এটা মাইনাছ দি নিব লাগিব, তেতিয়াহে এইটো উল্টাই দিলেও চিনটো ঠিকেই ৰাখা যাব। ক্লিয়াৰ এইটো? এইবাৰ এইটো ভাঙি দিয়া, এইটো যদি আমি ভাঙি দিওঁ, কস থিটা বাই সাইন থিটা, কস থিটা বাই সাইন থিটাটো ওপৰত হ'ব, আৰু তলত কি হ'ব, এই কস থিটাটো ওপৰত যাব, তলত হ'ব সাইন থিটা মাইনাছ কস থিটা। হ'ল কস থিটা ওপৰত গ'ল, তেতিয়া কজ স্কোৱাৰ থিটা হ'ল, আৰু এইটো কি হ'ব, তলতেই থাকিব, আৰু তলত কিন্তু এটা সাইন থিটা আছে। চ' সাইন থিটা ইনটু সাইন থিটা মাইনাছ কস থিটা হ'ল। ঠিকে আছে। এতিয়া চোৱা এইটো আৰু এইটো ভিতৰটো কিন্তু ছেম হৈছে। চোৱা সাইন থিটা মাইনাছ কস থিটা, সাইন থিটা মাইনাছ কস থিটা একেই হ'ল। কিন্তু এইটো আৰু এইটো, ইয়াত কস থিটা ইনটু সাইন থিটা হ'ল। এতিয়া এই দুটা মিলি এটা এলচিয়াম হ'ব, আৰু এই দুটা বেলেগ বেলেগ আছে, দুটা ইনটু হ'ব। এতিয়া চোৱা কস থিটা আছে, কস থিটা বাদ দিয়া, সাইন থিটা মাইনাছ কস থিটা বাদ দিয়া, সাইন থিটা ইনটু সাইন স্কোৱাৰ থিটা, সাইন কিউব থিটা। ইয়াত সাইন থিটা আছে, সাইন থিটা বাদ দিয়া, সাইন থিটা মাইনাছ কস থিটা, সাইন থিটা মাইনাছ কস থিটা বাদ দিয়া, কস থিটাটো ইয়াৰ লগত ইনটু হ'ব কস কিউব থিটা। এতিয়া এ কিউব মাইনাছ বি কিউব, সেইটো ফৰ্মুলাত পৰিল নহয়। এ কিউব মাইনাছ বি কিউব মানে কি, এ মাইনাছ বি হোল ইনটু এ স্কোৱাৰ প্লাছ এ বি প্লাছ বি স্কোৱাৰ, সেইটো ফৰ্মুলাত। আৰু তলতটো ঠিকে আছে। এইবাৰ সাইন স্কোৱাৰ থিটা প্লাছ কজ স্কোৱাৰ থিটা মানে 1, আৰু সাইন থিটা কস থিটাটো ঠিকেই থাকিল, তলত সাইন থিটা কস থিটা। এবাৰ এইটো মানে কি লিখা যাব, 1 বাই সাইন থিটা ইনটু কস থিটা লিখা যাব, প্লাছ সাইন থিটা বাই সাইন থিটা কস থিটা ডিভাইডেড বাই সাইন থিটা কস থিটা, এইটো কেঞ্চেল কৰিলে 1। তো কি হ'ল চোৱা, 1 বাই সাইন থিটা কস থিটা, এইটো আকৌ যদি আমি কওঁ 1 বাই সাইন থিটা মানে কি কচেক থিটা, 1 বাই কস থিটা মানে কি সেক থিটা প্লাছ 1। ঠিকে আছে। এইখিনি আছিল আমাৰ 1ৰ পৰা 3লৈকে। এতিয়া আহোঁ নেক্সট 4 নম্বৰটো চোৱা। 4 নম্বৰটোত কি কৈছে, 1 প্লাছ সেক এ ডিভাইডেড বাই সেক এ ইকুৱেল টু সাইন স্কোৱাৰ এ বাই 1 মাইনাছ কজ স্কোৱাৰ এ, এইটো প্ৰুফ কৰিব লাগে। তাৰ কাৰণে আমি লেফ্টটো লৈ লওঁ 1 প্লাছ সেক এ বাই সেক এ।
এবাৰ চোৱা sec মানে কি 1/cos a 1 টো ঠিকে আছে sec মানে 1/cos a এইবাৰ এই cos a আৰু 1 ৰ তলত কিমান আছে 1 তো 1 আৰু cos a ৰ এলচিয়াম টো কিমান হ'ব cos a তেতিয়া 1 cos a ৰ মাজত কিমান বাৰ যাব cos a বাৰ cos a প্লাস cos a ৰ মাজত 1 বাৰ যাব 1 * 1 1 উপৰখিনি হ'ল এইবাৰ তলৰটো কি কৰা হৈছে একেবাৰে ইনটু কৰি উল্টাই দিয়া হৈছে কাৰণ ওপৰত ইখিনি পাম তলত আকৌ ইটো থাকি যাব ডিভাইডেডক আমি একেবাৰে ইনটু কৰি দিলু cos a / 1 কৰি দিলু এটো ক্যান্সেল cos a + 1 এইটো 1 + cos a ও লিখা যায় এইবাৰ রাইট সাইডটো লিখা রাইট সাইডত কি আছে sin স্কয়ার a / 1 - cos a এটো জানাই sin স্কয়ার a মানে কি 1 - cos স্কয়ার আৰু 1 - cos a থাকিল এবাৰ a স্কয়ার - b স্কয়ার হল অর্থাৎ a + b a - b লিখা যাব এবাৰ মাইনাসটো ক্যান্সেল কৰা 1 + cos a সোয়া লেফট সাইডত পালো 1 + cos a রাইট সাইডত পালো 1 + cos a তো প্রুফ হৈ গল দুফাল সমান হল 5 নম্বৰটো অলপ ইম্পৰ্টেন্ট আছে এটো অলপ ডাঙৰ আছে কিন্তু বস্তুটো প্ৰসেসত হৰু মই শর্ট কৰি দিছো খুব ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহিয়ে থাকে এটো আৰু এই অংকটো 4 মাৰ্ক থাকে cos a - sin a + 1 divided by cos a + sin a - 1 equal to cosec a + cot a ইয়াত এটা শর্ত দিয়া আছিল পৰীক্ষাত হেতু শর্ত নিদিবও পাৰে মই কাৰণে দিয়া নাই লেফট সাইডটো লিখি লোৱা ইয়াত চোৱা cos a sin a আছে কিন্তু আমি তো জানো cos a sin a নিব লাগে কিন্তু ইয়াত cos a sin a আছে কিন্তু ইয়াত চোৱা cosec a আৰু cot a আছে আমি cosec a আৰু cot a কেনেকৈ আনিম চোৱা cosক আমি কি দি ডিভাইড দিলে cot আহিব বা cosec আহিব cosক যদি আমি sin দি ডিভাইড দিও cosক sin দি ডিভাইড দিলে কি আহিব cos / sin মানে cot সেই কাৰণে আমি ইয়াৰ যিকোনো এটা পাবৰ কাৰণে cosক কিবা দি ডিভাইড কৰিলে তো cosec নাহে সেই কাৰণে আমি কি কৰিলু cosক sin দি ডিভাইড কৰি দিলু অর্থাৎ উপৰত প্ৰত্যেকটোকে sin দি ডিভাইড কৰা হৈছে তলতো প্ৰত্যেকটোকে sin দি ডিভাইড কৰা হৈছে cos a / sin a - sin a / sin a + 1 / sin a তলতো এনেকৈ sin a দি প্ৰত্যেকটোক ডিভাইড কৰা হৈছে এবাৰ চোৱা cos a / sin a মানে cot a আৰু sin a / sin a 1 / sin a মানে cosec a আৰু তলত একেই কৰা হৈছে এবাৰ চোৱা cosec a + cot a মই সেপারেট কৰি দিছো আৰু -1 টো বেলেগ কৰি দিছো কাৰণ -1 টো এই কাৰণে বেলেগ কৰিছো আমাক প্ৰুভত কি দিছিল প্ৰুভত দিছিল cosec a + cot a সেই কাৰণে cosec a + cot a এক জায়গাত লিখিছো আৰু 1 টো সেপারেট কৰি দিছো এইবাৰ চোৱা আমি 1 মানে কি লিখিব পাৰো এটা ফর্মুলা আছিল নহয় 1 + cot স্কয়ার থিটা = cosec স্কয়ার থিটা তো 1 টো একফালে ৰাখি দিও তো cot স্কয়ার টো হেফালে লৈ যাও cosec স্কয়ার - cot স্কয়ার = 1 লিখা যাব না সেই কাৰণে 1 ৰ পৰিৱৰ্তে কি লিখিছো cosec স্কয়ার a - cot স্কয়ার a নিশ্চয় লিখা যায় এবাৰ চোৱা এটো মানে a স্কয়ার - b স্কয়ার ফর্মুলাত পৰিল নহয় এটো ঠিকই থাকিল এটো মাইনাসটো দিলু a স্কয়ার - b স্কয়ার মানে কি a + b * a - b এবাৰ চোৱা cosec a + cot a cosec a + cot a কমন লৈ লও cosec a + cot a কমন ললু ইয়াত কি থাকিল কমন গল গতিকে 1 থাকিল মাইনাস মাইনাস এই মাইনাস দি এটুক ইনটু কৰিব লাগিব কিন্তু কাৰণ এটু গুছি গল মাইনাস ইয়াৰ আগত এটা থাকি যাব এটু কমন ল আছে মাইনাস ইখিনি ইনটু কৰিলে মাইনাস cosec a প্লাস মাইনাস a প্লাস cot a এইবাৰ চোৱা তলৰটো আৰু ওপৰটো সেম হল এতিয়া এটু আৰু এটু ক্যান্সেল গল এই চোৱা cosec a প্লাস cot a এই আছিল আমাৰ প্রুফটো খুব সহজ হৈ গল নাম্বার 6 আহা √1 + sin a / 1 - sin a = sec a + tan a প্রুফ কৰিব লাগে এটু খুব ইম্পর্টেন্ট এটু নিয়মটো অলপ বেলেগ চাবা যদি √ওভাৰ থাকে তেতিয়া কি কৰিবা যিখিনি আছে সেইখিনি লিখি লোৱা লিখি লৈ কি কৰিবা তলৰটো চাবা তলত কি আছে 1 - sin a তেতিয়া তলে উপৰে কি কৰিবা এই চিনটোৰ উল্টা চিন দি তলে উপৰে ইনটু কৰি দিবা ইয়াত আছে মাইনাস তুমি দিবা 1 + sin a 1 - sin a আছে গতিকে তলত আৰু ওপৰত 1 + sin a দি ইনটু কৰা অৰ্থাৎ ইয়াৰ উল্টা চিনটো দি তলে উপৰে ইনটু কৰা হয় তলৰটো কিন্তু গতিকে 1 - sin a ইয়াৰ উল্টা কি হ'ব 1 + sin a আমি 1 + sin a তলে উপৰে ইনটু কৰি দিছো এতিয়া সো ওপৰত দুটা হল √ওভাৰৰ ভিতৰত যদি দুটা সেম বস্তু থাকে তেতিয়া √টো উঠি যায়
আৰু 1 মাইনাছ চাইন এ 1 প্লাছ চাইন এ মানে কি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'ল এ প্লাছ বি এ মাইনাছ বি দেন এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ অৰ্থাৎ 1 মাইনাছ চাইন স্কুৱেৰ হ'ল এবাৰ চোৱা 1 প্লাছ চাইন এ ঠিকে থাকিল 1 মাইনাছ চাইন স্কুৱেৰ এ মানে কি কজ স্কুৱেৰ এ তো 1 প্লাছ চাইন এ বাই ৰুট অভাৰ কজ স্কুৱেৰ এবাৰ ৰুট অভাৰ কজ স্কুৱেৰ মানে কি কজ এ এইটো আকৌ ভাঙা যায় 1 বাই কজ এ প্লাছ চাইন এ বাই কজ এ এইটো ভাঙি দিছোঁ 1 বাই কজ এ প্লাছ চাইন এ বাই কজ এ ইকুৱেল টু 1 বাই কজ এ মানে সেকে চাইন এ বাই কজ এ মানে টেন এ এইকেইটা আছিল আমাৰ 5 নম্বৰৰ 1 to 6 মই আকৌ নেক্সট ভিডিঅ'ত বাকীকেইটা দি দিম গতিকে ফ'ল' কৰিবা থেংক ইউ